Hello everyone, কি খবৰ? সকলোৰে খবৰ ভাল। যোৱাকালি আমি এক্সাৰসাইজ 1.1 যেটো চ্যাপ্টাৰ বাস্তৱ সংখ্যা আমাৰ যেটো চ্যাপ্টাৰ আছে তাৰ 1.1 আমি কমপ্লিট কৰি দিলো। ঠিক আছে? তাতে আমি বহুতখিনি প্ৰশ্নখিনি সমাধান কৰিলো আৰু লগতে ভালদৰে বুজি পালো যে প্ৰশ্নখিনি কেনেদৰে সমাধান কৰিব লাগিব। আজি আমাৰ 1.2 এক্সাৰসাইজ যেটো আছে সেইখিনিৰ অংক মানে প্ৰবলেম যিখিনি আছে, প্ৰশ্ন যিখিনি আছে সেইখিনি সমাধান কৰাৰ আগত আমাক কিছুমান জ্ঞান ল'ব লাগিব, কিছুমান কনসেপ্ট ক্লিয়াৰ কৰিব লাগিব। সেই কাৰণে আজি মই ইয়াতে লৈ আহিছো কনসেপ্ট ফৰ অনুশীলনী 1.2 ক্লিয়াৰ কৰিবৰ কাৰণে বুজিবৰ কাৰণে কি মানে কোনখিনি কনসেপ্টৰ দৰকাৰ আছে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। ঠিক আছে? তো আপোনালোকে চাই থাকিব ভিডিওটো, কিবা অসুবিধা হলে মোৰ নাম্বাৰ ইয়াতে দিয়া আছে, আপোনালোকে এই নম্বৰত কল কৰিব, ডিটেইলছত আপোনালোকে সমাধান পাই যাব যদি কিবা অসুবিধা থাকে। আৰু লগতে যদি আপোনালোকে অফলাইন সেন্টাৰ জয়েন কৰিব বিচাৰিছে তেনহলে প্লিজ এই নম্বৰত কল কৰিব, আপোনালোকে ডিটেইলছটো পাই যাব। টাইম ওয়েস্ট নকৰাকে আমি আজি আৰম্ভ কৰি দিও। সকলোৱে পঢ়ি আছা, ভালদৰে পঢ়ি থাকা, ভালদৰে যুদ্ধ কৰি থাকিবা আৰু লগতে ভালকে ৰিজাল্ট কৰিবা। ঠিক আছে? তো প্ৰথম আমি কনসেপ্ট বুজিবলৈ হলে আমাৰ ইয়াতে দুই ধৰণৰ বস্তু আমাক জানিব লাগিব। এটা হল আমাৰ মৌলিক সংখ্যা, আনটো হল আমাৰ যৌগিক সংখ্যা। এতিয়া যৌগিক সংখ্যা কোনবোৰক কোৱা হয়, মৌলিক সংখ্যা কোনবোৰক কোৱা হয়, যৌগিক কোনটো, মৌলিক কোনটো হয়। ঠিক আছে? যদি চাব যাও আমি ইয়াতে আমাৰ দুই ধৰণৰ সংখ্যা থাকে সাধাৰণতে। ঠিক আছে? মৌলিক সংখ্যা কোনবোৰ কোৱা আগত আমি মৌলিক সংখ্যাৰ বিষয়ে জানিলো। যেনেকা উদাহৰণ স্বৰূপে মই যদি কও 2 3 5 7 11 13 17 19 তাৰ পিছত আহিব আমাৰ 23 29 31 এনেকা ধৰণৰ সংখ্যাবোৰক মৌলিক সংখ্যা বুলি কোৱা হয়। এতিয়া প্ৰশ্নটো ইয়াতে থিয় হ'ব যে মৌলিক সংখ্যা বুলি যে ইহতক কোৱা হয়, কিয় এই কেইটাক মৌলিক সংখ্যা বুলি কোৱা হয়? কিয়? প্ৰশ্নটো থিয় হ'ব যে why, কিয়? ঠিক আছে? এটা কথা মনত ৰাখিব, দুইৰ উৎপাদক কেইটা আছে? আমি জানো দুইৰ উৎপাদক যদি আমি উলাবলৈ যাও তেনহলে 2 পূৰণ 1। দুইৰ উৎপাদক কি আছে? 2 আৰু 1। আৰু কিবা এনেকা সংখ্যা আছে নেকি যাক পূৰণ কৰিলে 2 পোৱা যায়? কেতিয়াও পোৱা নাযায়। তেনেকা সংখ্যা যিবোৰ সংখ্যাক কেৱল দুটা উৎপাদক থাকে। কি উৎপাদক? এক। কাৰণ আমি জানো পৃথিৱীত যিমান কেইটা মানে নাম্বাৰ আছে সকলো নাম্বাৰ এটা কমন উৎপাদক থাকে। সেই কমন উৎপাদকটো কি হয়? 1। সকলোৰে কাৰণে ই থাকিবই। ঠিক আছে? যাৰ কোনেও নাই তাৰ কোন আছে? 1 আছে। এটা কথা মনত ৰাখিব। ঠিক আছে? যেনেকৈ 3 যদি আমি লিখিব যাও কি হ'ব? 3 * 1। 3ৰ উৎপাদক কেইটা? 3 আৰু 1। ঠিক আছে? আৰু কিবা এনেকা বেলেগ সংখ্যা আছে নেকি যাক পূৰণ কৰিলে 3 পোৱা যায়? নাই। অখণ্ড সংখ্যা আছে নেকি? নাই। ঠিক আছে? তেনেহলে যিবোৰ সংখ্যাৰ উৎপাদক কেৱল মাত্ৰ দুটা, কি 1 আৰু সেই সংখ্যাটো নিজে। যেনেকৈ 2ৰ উৎপাদক কোন আছে? 2ৰ উৎপাদক আমি যদি চাব যাও 1 আছে, লগতে সেই সংখ্যাটো নিজে। ঠিক আছে? তেনে সংখ্যাক কি বুলি কোৱা হ'ব? মৌলিক সংখ্যা বুলি কোৱা হ'ব। যেনেকৈ উদাহৰণস্বৰূপে তোমালোকে যদি 11 লৈছে, 11 কিমান হৈ যাব? 11 * 1। আৰু পৃথিৱীত এনেকা কোনো সংখ্যা নাই যাক পূৰণ কৰিলে 11 পোৱা যাব। 1 আৰু 11ৰ বাহিৰে। তাৰ মানে উৎপাদক কেইটা আছে? 1 আৰু সেই সংখ্যাটো নিজে। যিবোৰ সংখ্যাৰ উৎপাদক কেৱল দুটা থাকে আৰু উৎপাদক দুটা হল 1 আৰু সেই সংখ্যাটো নিজে, তেনে সংখ্যাক আমি কি বুলি কম? মৌলিক সংখ্যা বুলি কম। ঠিক আছে? তেনে সংখ্যাক কি বুলি কোৱা হ'ব? মৌলিক। আৰু ইয়াতে যৌগিক কোনবোৰক কোৱা হ'ব? যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে। উদাহৰণ স্বৰূপে মই যদি ইয়াতে লিখিছো 4। ঠিক আছে? উদাহৰণ স্বৰূপে মই ইয়াতে কি লিখিছো? 4। এতিয়া 4 কি হ'ব? আমি জানো 4 * 1। উৎপাদক এটা দুটা পালো। তাৰ পিছত আমি 4ক আকৌ লিখিব পাৰো 2 * 2। তাৰ মানে ইয়াতে যদি আমি চাব যাও ইয়াৰ উৎপাদক কেইটা আছে? উৎপাদক আছে 1 এটা উৎপাদক, 2 এটা উৎপাদক আৰু 4 সংখ্যাটো নিজে। ঠিক আছে? 1 তো সকলোৰে কাৰণে, যি সংখ্যাৰ উৎপাদক সেই সংখ্যাটো নিজে হ'ব ইয়াৰ কাৰণে, আৰু তাৰো উপৰি 2 এটা উৎপাদক আছে। তাৰ মানে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে তেনে সংখ্যাক আমি কি বুলি কম? যৌগিক সংখ্যা বুলি কম। যেনেকা 4। উদাহৰণ স্বৰূপে আপোনালোকে যদি কৈছে যে মই 6 লম, 6 আমি কেনেকৈ লিখিব পাৰো? 6 * 1। নিশ্চয় হয় 6 * 1, 6 × 6। ঠিক আছে? আকৌ ইয়াক আমি লিখিব পাৰো 3 পূৰণ 2। 3 × 2 = 6। এতিয়া উৎপাদক যদি চাব যাও আমি কিমান আছে? 1 আছে, 2 আছে, 3 আছে আৰু 6 আছে। তাৰ মানে 1 আৰু 6, 1 আৰু সেই সংখ্যাটো নিজে, এই দুটাটো উৎপাদক হ'ব পৃথিৱীৰ যিকোনো নাম্বাৰ হ'ব। কিন্তু লগতে ইয়াৰ 2 আৰু 3 তাৰ উপৰিও দুটা উৎপাদক আছে। তাৰ মানে দুটাতকৈ বেছি উৎপাদক আছে। তেনে সংখ্যাক কি বুলি কোৱা হ'ব? যৌগিক সংখ্যা বুলি কোৱা হ'ব। এতিয়া প্ৰশ্ন সৰুকে এটা ইয়াতে প্ৰশ্ন থিয় হ'ব। কি প্ৰশ্ন থিয় হ'ব? 1। কাৰণ 1 মানে কিমান? 1 * 1 ইয়াৰ উৎপাদক কেইটা? এটা। ইয়াৰ উৎপাদক দুটাও নহয়, দুটাতকৈ বেছিও নহয়। ঠিক আছে? দুটাও নহয়, দুটাতকৈ বেছি নহয়। সেই কাৰণে 1ক আমি মৌলিক সংখ্যা বুলিও ক'ব নোৱাৰিম, যৌগিক সংখ্যা বুলিও ক'ব নোৱাৰিম। যদি সোধে যে 1 মৌলিক সংখ্যা হয় নে?
নহয়। 1 যৌগিক সংখ্যা হয়নে? নহয়। এটা কথা ভালদৰে মনত ৰাখিব, কাৰণ 1ৰ উৎপাদক কেৱল মাত্ৰ এটা আৰু ই নিজে। ঠিক আছে, আশা কৰিছো তোমালোকে ইয়াতে সৰু সুৰা কনসেপ্টটো তোমালোকে বুজি পাইছা। এতিয়া তোমালোকৰ কিতাপত এটা মানে ধুনীয়া এটা বস্তু আছে, তোমালোকে চালে গম পাবা কি আছে। এইটো এটা চাৰ্ট দিয়া আছে, ঠিক আছে, এই চাৰ্টটো দিয়া আছে। তোমালোকে এইটো চাই কিবা বুজি পাইছা নে যে একচুয়ালি এইটো হয় কি, কিয় এনেকুৱা বনাইছে? এটা কথা মনত ৰাখিবা, পৃথিৱীত যিমান কেইটা সংখ্যা আছে তাক যদি আমি মৌলিক সংখ্যাৰে হৰণ কৰি থাকো এনেকা এটা সময় আহিব তাক আৰু হৰণ কৰিব নোৱাৰিম। কিহেৰে হৰণ কৰিব লাগিব? কেৱল মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব। অকনমান পিছতে বুজি পাবা। যেনেকৈ ইয়াতে কিমান আছে 32760 মই পেন লোৱা নাই। 32760 ইয়াক যেতিয়া মই এতিয়া হৰণ কৰিম, কিহেৰে হৰণ কৰিম? যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা? প্ৰথমে আমাৰ চাব লাগিব। ইয়াতে আৰু এটা কোশ্চিন আছে। কি কোশ্চিন? যে পৃথিৱীৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? 2। পৃথিৱীৰ আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি? অযুগ্ম বুলি কৈছে, অযুগ্ম। তেনেহলে কি হ'ব? 3, কাৰণ 2 এটা যুগ্ম সংখ্যা। পৃথিৱীত কেৱল এটাই যুগ্ম মৌলিক সংখ্যা আছে। পৃথিৱীত কেৱল এটাই যুগ্ম মৌলিক সংখ্যা আছে, আৰু এইটো সংখ্যা 2। 2ৰ বাহিৰে আন যুগ্ম মৌলিক সংখ্যা নাই। যিমান মৌলিক সংখ্যা সব অযুগ্ম, কেৱল 2ৰ বাহিৰে। এইটো কথা মাইন্ডত ৰাখি দিবা। প্ৰশ্ন সুধিলে যদি সোধে যে পৃথিৱীৰ আটাইতকৈ সৰু পৃথিৱীত থকা যুগ্ম মৌলিক সংখ্যাটো কি? 2। আৰু যদি সোধে যে পৃথিৱীত থকা আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? 2। কিন্তু প্ৰশ্নটো যদি অকনমান ঘূৰাই সোধা হয় যে পৃথিৱীৰ আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো কি, তেনেহলে ক'ব লাগিব 3। অযুগ্ম 3 আছে। ঠিক আছে, এতিয়া ইয়াতে চাবা, মই প্ৰথমে 2ৰে হৰণ কৰিব লাগিব। কেনেকৈ মই 2ৰে হৰণ কৰিম? মই ইয়াতে চাই গম পালো যে এইটো এটা যুগ্ম সংখ্যা, আৰু আমি জানো যুগ্ম সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰিম। পৃথিৱীত যিমান যুগ্ম সংখ্যা আছে সকলোৰে উৎপাদক এটা 2 হ'ব। ইয়াক মই 2ৰে হৰণ কৰি দিলো। 2ৰে হৰণ কৰিলে কিমান হ'ব? হৰণ কৰাৰ নিয়মটো ভালদৰে চাব, একেবাৰে বহুত বেছি ইম্পৰ্টেন্ট হয়, এইটো দৰকাৰ পৰিব আপোনালোকক। কেনেকৈ কৰিব? 2 আছে, ইয়াতে 3 আছে। 2ৰে 3 হৰণ কৰিলে কিমান হ'ব? 2 1 গুণ 2, 2 1 গুণ 2। 3ৰ পৰা 2 গলে কিমান থাকিব? 1। 1 যাব 2ৰ ওচৰত, কিমান হ'ব? 12। 2 6 গুণ 12। 3 আৰু 2 মই কাটি দিলো। আচ্ছা, মই নাকাটো, কাটি নিদিও, ৰাখি দিছো, একো নাই, জাস্ট মাইন্ডত হিসাব কৰিলে হৈ গ'ল। তাৰ পিছত আছে 7। 2ৰে 7 হৰণ কৰিলে 2 3 গুণ 6, 2 4 গুণ 8। বেছিটো আমি ল'ব নোৱাৰিম, আমি কম ল'ব লাগিব। 2 3 গুণ 6। ঠিক আছে, 6 হলে 7ৰ পৰা 6 গলে 1 থাকিব। 1 কাৰ ওচৰত যাব? 6ৰ ওচৰত। 6ৰ ওচৰত গলে কিমান হ'ব? 16। 2ৰে 16 হৰণ কৰিলে কিমান হ'ব? 8। 2 8 গুণ 16। ঠিক আছে, 16, 0 আছে, 0টো তলত নামি আহিব। সিধা কথা, ফিনিশ। নেক্সট স্টেপত আমি আকৌ যাম। ইয়াক আমি আকৌ 2ৰে হৰণ কৰিম। 2ৰে হৰণ কৰিলে কি হৈ যাব আপোনালোকে চাব। 2ৰে 16 হৰণ কৰিলে কি হ'ব? 2ৰে যদি মই 16 হৰণ কৰি দিও, 2 8 গুণ 16। 3 আছে, 2ৰে 3 হৰণ কৰিলে 2 1 গুণ 2। 3ৰ পৰা 2 গলে 1 থাকিব, 1 যাব 8ৰ ওচৰত, 8ৰ ওচৰত গলে হ'ব 18। 2ৰে 18 হৰণ কৰিলে কিমান হ'ব? 2 9 গুণ 18। 2 পূৰণ 9 18। লগতে 0 আছে, 0টো তলত নামি আহিব। আকৌ ইয়াক 2ৰে হৰণ কৰিব পাৰিম। কিয় 2ৰে হৰণ কৰিব পাৰিম? কি? কাৰণ ই এটা যুগ্ম সংখ্যা, আৰু যুগ্ম সংখ্যাক 2ৰে আমি হৰণ কৰিব পাৰিম। তাৰ পিছত চোৱা, ইয়াতে 2ৰে হৰণ কৰিলে কি হৈ যাব? 2 4 গুণ 8। এককটো হৰণ নাযাব। তাৰ পিছত 9 ল'ব লাগিব। দুটা সংখ্যা একেবাৰে ললে আমি এটা 0 ইউজ কৰিব লাগে, এইটো মাইন্ডত থাকিবই লাগিব তোমাৰ। যেতিয়া আমি এটা সংখ্যা হৰণ কৰিব নোৱাৰি, যদি দুটা সংখ্যা একেবাৰে হৰণ কৰিব লগা হয়, তেনেহলে আমি এটা 0 ইউজ কৰিব লাগে। ঠিক আছে, তাৰ পিছত 0 দিলো। তাৰ পিছত 19 হৰণ কৰিলে কিমান হ'ব? 2 9 গুণ 18। 2 10 পূৰণ কৰিলে 20, কিন্তু 20 তো যাব নোৱাৰে। 2 9 গুণ 18। 19ৰ পৰা 18 গলে কিমান থাকিব? 1। 1 0ৰ ওচৰত গলে কিমান হ'ব? 10। 2 5 গুণ 10। ঠিক আছে, এতিয়াতো এইটো অযুগ্ম সংখ্যা হৈ গল। এতিয়াতো আৰু আমি ইয়াক যুগ্ম সংখ্যাৰে হৰণ কৰিব নোৱাৰিম। পাৰিম জানো? নোৱাৰিম। এতিয়া আমি ইয়াক কিহেৰে হৰণ কৰিম? আমাৰ চাব লাগিব। 2ৰে নোৱাৰিম। এতিয়া নেক্সট আমাৰ মৌলিক সংখ্যা কি আছে? 2 3 5 7 11 13 17 এইবোৰ আছে আমাৰ মৌলিক সংখ্যা। এতিয়া 2ৰে আমি ফাৰ্স্ট আমি সৰুৰ পৰা যাব লাগিব। এনেকা নহয় ডাইৰেক্টলি আমি ডাঙৰ এটা হৰণ কৰিম না, আমি সৰুৰ পৰা গলে আমাৰ ভাল। এতিয়া 2ৰে নহব, 3ৰে যাব নেকি আমাৰ চাব লাগিব। 3ৰে যোৱাৰ নিয়ম কি? অংক কেইটাৰ যোগফল যদি 3ৰে হৰণ যায়, তেনেহলে সেই সংখ্যাটোকো 3ৰে হৰণ যাব। আমি চাই লওঁ, 4 আৰু 0 যোগ কৰিলে 4, 4 আৰু 9 যোগ কৰিলে কিমান হ'ব? 13, 13 আৰু 5 যোগ কৰিলে 18, 18ক আমি 3ৰে হৰণ কৰিব পাৰি। তাৰ মানে এই সংখ্যাটোকো আমি 3ৰে হৰণ কৰিব পাৰিম। এতিয়া 3ৰে হৰণ কৰি চোৱাচোন, ইয়াক কিমান হ'ব? 3ৰে হৰণ কৰিলে কিমান হ'ব? 3ৰে 40ক হৰণ কৰিলে কিমান হ'ব? 3ৰে 4 হৰণ কৰিলে কিমান হ'ব? 3 1 গুণ 3। 4ৰ পৰা 3 গলে 1 থাকিব, 1 যাব 0ৰ ওচৰত 10। 3 3 গুণ 9, 3 3 গুণ 9। 10ৰ পৰা 9 গলে কিমান থাকিব? 1। 1 কাৰ ওচৰত যাব? 9ৰ ওচৰত। 3 6 গুণ 18। 19ৰ পৰা 18 গলে থাকিব কিমান? 1। 1 যাব কাৰ ওচৰত? 5ৰ ওচৰত, 15। 3 5 গুণ 15।
ধুনীয়াকে হৰণটো কৰি দিলো তাৰ পিছত আমি আকৌ চেক কৰিব লাগিব যে 2 এৰে তো এতিয়া না যাব এটো অযুগ্ম সংখ্যা 2 এর কাম শেষ এতে 3 এৰে আকৌ যাব নেকি চেক কৰিব 3 এৰে যোৱাৰ নিয়মটো ভালদৰে মনত ৰাখিব যদি কিবা এটা সংখ্যা দিয়া আছে কি দিয়া আছে 1 3 6 5 এটো 3 এৰে যাব নে না যাব আপোনালোকে কি কৰিব এই অংক কেটা যোগ কৰিব 1 + 3 + 6 + 5 যোগ কৰি চাওকচোন কিমান হ'ব 3 আৰু 1 4 4 আৰু 6 10 10 আৰু 5 15 15 ক 3 এৰে যদি যায় তেনেহলে এই সংখ্যাটো 3 এৰে যাব এতিয়া মই চালো ইয়াতে 15 হৈছে 3 5 গুণ 15 তাৰ মানে 1365 ক আমি 3 এৰে হৰণ কৰিব পাৰিম এতিয়া আমি ইয়াক আকৌ 3 এৰে হৰণ কৰি চাও কি হ'ব 3 4 গুণ 12 13 ৰ পৰা 12 গলে থাকিব 1 1 যাব কাৰ ওচৰত 6 ৰ ওচৰত 6 ৰ ওচৰত গলে কিমান হ'ব 16 3 5 গুণ 15 16 ৰ পৰা 15 গলে থাকিব 1 1 কাৰ ওচৰত যাব 5 ৰ ওচৰত 15 3 5 গুণ 15 বাস এতিয়া আকৌ চাওকচোন ইয়াক 3 ৰে যাব নেকি সেম এটো অংক কেটা যোগ কৰি চাওক 4 আৰু 5 যোগ কৰিলে 9 9 আৰু 5 যোগ কৰিলে 14 14 ক তো 3 ৰে না যাব এতিয়া 3 এর কাম ফিনিশড এতিয়া কোন আহিব 2 আমাৰ কাম হে 3 এর কাম হে এতিয়া নেক্সট কোন আছে 5 5 দি আমি টেস্ট কৰি চাও যায় না না যদি না যায় তেনে 7 ট্রাই করি যদি 7 না যায় তেনে 11 ট্রাই করি এতিয়া আমি 5 দি চেক কৰি চাব লাগিব ন 5 দি চেক কৰো আমি obviously 5 দি যাব কেনেকে যাব লাষ্টত 5 আছে আপুনি 5 ৰ গুণিতক পঢ়ি চাওক 5 1 গুণ 5 5 2 গুণ 10 15 20 25 30 তাৰ মানে লাষ্টত 0 বা 5 থাকিলে এটো 5 এৰে হৰণ যাব আৰু যদি লাষ্টত 0 বা 5 না থাকে তেনেহলে ই 5 এৰে হৰণ না যাব ইয়াৰ লাষ্টত কিমান আছে 5 তাৰ মানে ইয়াক 5 এৰে হৰণ কৰিব পাৰিম 5 এৰে হৰণ কৰিলে কিমান হ'ব ইয়াক ইয়াতে 14 5 আছে 45 ক মানে 5 9 গুণ 45 আৰু 1 আছে 5 1 গুণ 5 ধুনিয়াকে হৈ গল এতিয়া মই আকৌ কৰিম এতিয়া 5 এৰে যাব জানো 5 এৰে না যাব 3 এৰে তো কাম শেষ 5 এৰে না যাব এই কাৰণ লাষ্টত 1 আছে 5 এৰে হৰণ যাবলৈ হলে লাষ্টত কিমান থাকিব লাগে 0 নহলে 5 ই 5 এৰে না যাব এতিয়া নেক্সট আমাৰ কি আছে 7 7 দি চাও আমি ইয়াক 7 দি যাব নে না যাব 7 ৰ নেউতা পৰি চাও 7 * 13 91 7 * 13 7 * 13 এতিয়া আৰু আপুনি চিন্তা কৰিব না লাগে কাৰণ 7 মৌলিক 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 13 ও এটা মৌলিক সব কেটা মৌলিক আমি পাই গলো এতিয়া কথাটো হল আৰু কৰিব দৰকাৰ আছে জানো নাই আৰু কৰিব দৰকাৰ আছে জানো নাই এতিয়া মই স্টাৰ্টিং কৰ পৰা কৈছিলো স্টাৰ্টিং মই ইয়াৰ পৰা কৈছিলো এই সংখ্যাটোকে মই কি লিখিব পাৰিম 32760 এইটুক মই কি লিখিব পাৰিম এই সব কেটা যিকিটা ভ্যালু পালো এই সব কেটাৰ পূৰণফল হিচাপে মই লিখিব পাৰিম কি আছে ফাৰ্ষ্টত 2 পূৰণ 2 পূৰণ 2 তিনিটা 2 আছে তাৰ পিছত দুটা 3 আছে 3 পূৰণ 3 তাৰ পিছত কি আছে 5 3 7 5 * 7 * লাষ্টত আছে 13 সব কেটা চাওকচোন সব কেটা পৰীক্ষা কৰি চাওকচোন মৌলিক সংখ্যা আছে নে নাই আছে তাৰ মানে ইয়াৰ পৰা মই এটাই কথা কব বিচাৰিছো পৃথিৱীত যিমান সংখ্যা আছে সেই সংখ্যাবোৰক আমি কেনেকে লিখিব পাৰো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰি ইয়াত সব মৌলিক সংখ্যা এই সব কেটা মৌলিক সংখ্যাৰ পূৰণফল হৈ আছে পৃথিৱীত যিমান সংখ্যা আছে যৌগিক সংখ্যা সেই সংখ্যাবোৰক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰি এটা কথা মনত ৰাখিব পৃথিৱীত যিমান মৌলিক সংখ্যা আছে সেই সকলো মৌলিক যৌগিক সংখ্যা আছে সেই সকলো যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰি এটো এটা যৌগিক সংখ্যাক আমি কিহেৰে লিখিব পাৰিলো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিব পাৰিলো ঠিক আছে ঠিক আছে ঠিক আছে এইটো আমাক বুজাব বিচাৰিছে এই চাৰ্টটো যে কিতাপত দিয়া আছে হেইটো কথাই আমাক ইয়াতে বুজাব বিচাৰিছে আহা গৈছে আপোনালোকে ক্লিয়াৰলি বস্তুটো বুজি পাইছে নেক্সটত এতিয়া যাও আমাৰ নেক্সটত কি আছে ইয়াতে আছে উপপাদ্য আপোনালোকৰ কিতাপত এটা আছে উপপাদ্যটো আছে এইটো আমাৰ চাব লাগিব ভালদৰে চাবা মনোযোগেৰে চাবা ভালকে প্ৰেক্টিস কৰিবা পেন পেপাৰ লৈ বহা যদি তোমালোকে পেন পেপাৰ লৈ বহা নাই তেনেহলে হুই ভিডিও নাচাবা তোমালোকৰ লস হুই থকা হিয়ালে হাত ধৰিব নোৱাৰে সেম কথা ঠিক আছে তো ইয়াতে তুমি পেন পেপাৰ লৈ বহা একো আপত্তি নাই মই ইয়াতে বুজাই আছো বুজি যাবা ঠিক আছে কি কৈছে একচুয়ালি উপপাদ্যটো কি কৈছে অদ্বিতীয় এটা শব্দ ব্যৱহাৰ কৰা হৈছে ইয়াতে তোমালোকে চোৱা অদ্বিতীয় বুলি শব্দ এটা ব্যৱহাৰ কৰা হৈছে উপপাদ্য পাটিগণিতৰ মৌলিক উপপাদ্য প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এটা উৎপাদীকৰণ অদ্বিতীয় কথাটো কিয় হৈছে ইয়াতে অদ্বিতীয় কথাটো কিয় হৈছে সাপোজ মই ইয়াতে জাস্ট তোমালোকক বুজাই দিম কেনেকে বুজাই দিম তোমালোকে ভালদৰে বস্তুটো বুজিব ট্রাই কৰিবা একচুয়ালি ইয়াতে অদ্বিতীয় কথাটো যে ব্যৱহাৰ কৰিছে এটো কি ব্যৱহাৰ কৰিছে অদ্বিতীয় মানে সেকেন্ড সলিউশন আৰু নাই কেবল এটাই পদ্ধতি এটাই সলিউশন আছে এটাই নিয়ম এটাই মানে ভ্যালু আছে বাকি বেলেগ সলিউশন আৰু নাই অদ্বিতীয় মানে নেক্সট আৰু নিয়ম নাই ঠিক আছে কি কৈছে অদ্বিতীয় সমাধান নাই উৎপাদীকৰণ নেক্সট উৎপাদীকৰণ আপুনি কৰিব নোৱাৰে অকনমান পিছতে আমি বুজি পাম বস্তুটো কেনেকে যেনেকে মই ইয়াতে 6 লিখিছো 6 ক যদি মই ভাঙি দিও কিমান হ'ব 2
2 এর 6 হরণ করলে 3 2 এটা মৌলিক 3 এটা মৌলিক তার মানে 6 আমি কি লিখিব পারি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিলে 2 পূৰণ 3 2 মৌলিক 3 মৌলিক ঠিক আছে তাৰ পিছত মই ইয়াতে নেক্সট আৰু কিবা লম সাপোজ ধৰি লোৱা তোমালোকে মই লৈছো 8 8ক যেতিয়া মই হৰণ কৰিম মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব ফাৰ্স্ট মৌলিক সংখ্যা মোৰ কোন আছে 2 2 এৰে যাব যাব 2 এৰে হৰণ কৰিলে 2 4 গুণ 8 আকৌ যাব নেকি যাব 2 এৰে হৰণ কৰিলে 2 2 গুণ 4 ক্লিয়াৰ তার মানে মৌলিক সংখ্যা কেটা পালো এটা দুটা তিনটা তার মানে এইটক আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিলে কি লিখিম 2 পূৰণ 2 পূৰণ 2 ঠিক আছে ঠিক আছে ঠিক আছে তাৰ পিছত বেলেগ এটা লোৱাচোন বেলেগ কি লব বিচাৰ আৰু বেলেগ কি লোৱা যায় আৰু অকনমান চেঞ্জ লৈছো 30 লৈছো ঠিক আছে 30 30 যদি মই এতিয়া 2 এৰে হৰণ কৰি দিও কিমান হ'ব 2 এৰে হৰণ কৰিলে ইয়াতে 15 হ'ব সৰি ইয়াতে কিমান হ'ব 15 হ'ব 2 এৰে 30 হৰণ কৰিলে 15 2 15 গুণ 30 আকৌ হৰণ যাব নেকি সোৱা 2 এৰে তো এতিয়া না যাব 3 এৰে যাব यस 3 এৰে যাব 3 5 গুণ 15 এতিয়া তাৰ মানে 5 এটা মৌলিক পালো স্টপ যেতিয়া মৌলিক পাম তেতিয়া স্টপ আৰু যাব না লাগে এতিয়া ইয়াতে 30 আছে 30 ক আমি কি লিখিম 30 2 পূৰণ 3 পূৰণ 5 2 পূৰণ 3 পূৰণ 5 ঠিক আছে ইয়াতো মই মৌলিক পালো এতিয়া এটা কথা আপোনালোকে মনত ৰাখিব যদি মই 30 মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিছো যেটো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে মই লিখিছো তেনেকা সেম মৌলিক সংখ্যাৰ পূৰণফল বেলেগৰ কাৰণে আৰু পাব নোৱাৰি আৰু ইয়াতেও ক'ব বিচাৰিছো যে 30 ৰ কাৰণে 30 ৰ কাৰণে মৌলিক সংখ্যাৰ পূৰণফল মাত্ৰ এইটোৱে থাকিব বেলেগ এনেকা আৰু নাহে যে বেলেগ কিবা বেলেগ বেলেগ মৌলিক সংখ্যা পূৰণ কৰিলে 30 আহিব নেকি কেতিয়াও নাহে সেকেন্ড সলিউশন নাই অদ্বিতীয় মানে সেকেন্ড দ্বিতীয় আৰু নাই এইটোৱে বুজাইছে ইয়াতে হেইটোৱে কথা ইয়াতে বুজাইছে ভালদৰে কথাটো মনত ৰাখিব কি ক'ব বিচাৰিছে যে 30 ক যেতিয়া আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিম 30 ক যেতিয়া আমি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিম তেতিয়া 2 3 আৰু 5 এ থাকিব বেলেগ আন মৌলিক সংখ্যা আহিব নোৱাৰে বেলেগ কিবা এনেকা মানে এনেকা তোমালোকে নেভাবিবা যে এনেকা আহিব পাৰে 5 আছে এবাৰ 7 দিলু চেঞ্জ কৰি দিলু তথাপিও 30 আহিব নাই বেলেগ আৰু কেতিয়াও নাই ইয়াৰ সলিউশন কেৱল এটাই থাকিব 2 * 3 * 5 যেনেকে 8 আছে 8 ৰ কাৰণে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে ভাঙিলে কিমান আহিব আপোনালোকে চাওক ইয়াতে 2 2 2 আছে বেলেগ এনেকা মৌলিক সংখ্যা নাই আৰু পৃথিৱীত যে যেটো পূৰণ কৰিলে 8ক আমি এই মৌলিক সংখ্যাৰ পূৰণফল হিচাপে ভাঙিব পাৰিম ইম্পসিবল কথা এইটো কেতিয়াও হ'ব নোৱাৰে ইম্পসিবল মানে ডাঙৰ ইম্পসিবল ঠিক আছে আহা কৈছো আপোনালোকে বুজি পাইছে নেক্সট ইয়াতে ইয়াতে 6 আছে 6 ৰ কাৰণে 2 আৰু 3 এ থাকিব বেলেগ এনেকা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে 6ক আৰু ভাঙিব নোৱাৰি ইম্পসিবল সেই কাৰণে কৈছে ইয়াতে অদ্বিতীয় প্ৰত্যেক যৌগিক সংখ্যাকে প্ৰত্যেক পৃথিৱীত যিমান যৌগিক সংখ্যা আছে প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি yes পৃথিৱীত যিমান মৌলিক সংখ্যা যৌগিক সংখ্যা আছে ইহতক মৌলিকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি yes পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে যেটো মৌলিক উৎপাদকৰ প্ৰকাশবোৰ পালো যেটো মানে পূৰণফলটো পালো ক্ৰমটো পালো যেটো আমি 2 3 5 যেটো ক্ৰম পালো এই উৎপাদীকৰণ অদ্বিতীয় ইয়াৰ বাহিৰে আৰু বেলেগ পাব নোৱাৰি অদ্বিতীয় সেকেন্ড সলিউশন আৰু পাব নোৱাৰি যেটো পাইছো হেইটোৱে থাকিব আহা কৈছো তোমালোকে ইয়াতে কনসেপ্টটো ক্লিয়াৰ কৰি লব পাৰিছা মই একচুয়ালি কি ক'ব বিচাৰিছো ঠিক আছে নেক্সট এতিয়া যাও আমাৰ নেক্সট কি আছে ইয়াতে মৌলিক উৎপাদীকৰণ পদ্ধতি কিন্তু বহুত ইম্পৰ্টেন্ট দে আৰু এটো তোমালোকক লাগি থাকিব মৌলিক উৎপাদীকৰণ পদ্ধতিৰ দ্বাৰা আমাৰ কি উলাব লাগিব এলসিএম মানে লসাগু উলাব লাগিব আৰু গসাউ এতিয়া এইটো এটা নিয়ম আছে ধুনিয়া নিয়ম ধুনিয়াকে হিকিম কনসেপ্ট চকু বন্ধ কৰিবা কনসেপ্ট ক্লিয়াৰ ঠিক আছে চাই থাকিবা কেনে মই এটো মুছি দিছো কিবা আপত্তি আছে নাই এতিয়া চাব আপোনালোকে মৌলিক উৎপাদীকৰণ পদ্ধতি ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াতকে ইম্পৰ্টেন্ট বস্তু নাই কিন্তু অকনমান বুজি পালে ফিনিশ যি কোনো প্ৰবলেম দিব ফিনিশ কৰি দিব পাৰিবা ইয়াতে বুজাৰ ট্রাই কৰিবা যি কোনো দুটা সংখ্যা লোৱা আৰু ইহতৰ মৌলিক উৎপাদীকৰণ কৰিম আমি উদাহৰণ স্বৰূপে মই লৈছো ধৰি লোৱা মই ধৰি লৈছো 24 এটা আৰু 56 এটা
ঠিক আছে দুটা লৈছো ইয়াৰ মৌলিক উৎপাদীকৰণ মানে 24ক আমি মৌলিক উৎপাদকৰ পূৰণফলত ভাঙি দিব লাগিব কেনেকৈ ভাঙি দিম প্ৰথমে আমি 24ৰ কৈছো 24 কইলে প্ৰথমে আমি ইয়াত যুগ্ম সংখ্যা তাৰ মানে 2 এৰে হৰণ যাব 2 এৰে পূৰণ কৰি দিছো 2 এৰে হৰণ কৰি দিলে 2 12 গুণ 24 তাৰ পিছত আকৌ 2 এৰে যাব নে নাযাব যাব যুগ্ম সংখ্যা অবভিয়াসলি যাব 2 এৰে হৰণ কৰিলে কিমান হ'ব 2 6 গুণ 12 ওয়াও ধুনিয়াকে হৈ গল তাৰ পিছত আকৌ যাব নে নাযাব যাব 2 এৰে হৰণ কৰিলে কিমান হ'ব 2 এৰে হৰণ কৰিলে 2 3 গুণ 6 মৌলিক সংখ্যা পাই গৈছো স্টপ তাৰ মানে 24ক আমি কি লিখিব পাৰিম মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিলে এইটোৱে লিখিব লাগিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 24ৰ মৌলিক উৎপাদীকৰণ আমি পাই গলো আৰু এটো তো অদ্বিতীয় চেঞ্জ কৰিব নোৱাৰি এটো ফিক্স থাকিব এইটো আমি আকৌ কেনেকৈ লিখিব পাৰি দুই কেইটা আছে এটা দুটা তিনটা তাৰ মানে 2 কিউব তিনটা 2 পূৰণ হৈ থকা মানে 2 কিউব ইনটু 3 ক্লিয়াৰ নেক্সট আহক এতিয়া মই কি লিখিলো আৰু এটা एग्जांपल 56 এতে 56ৰ চাও আমি 56ক 2 এৰে হৰণ যাব নে না যাব নিশ্চয় যাব কাৰণ 56 এটা মৌলিক সরি কি কয় এটো 56 এটা যৌগিক সংখ্যা ঠিক আছে ইয়াক যুগ্ম সংখ্যা 2 এৰে হৰণ কৰিলে কিমান হ'ব 2 এৰে হৰণ কৰিলে হ'ব 28 ওয়াও তাৰ পিছত আকৌ চাও আমি 2 এৰে হৰণ কৰিলে কিমান হ'ব 2 এৰে হৰণ কৰিলে 14 2 এৰে 28 হৰণ কৰিলে 14 আকৌ 2 এৰে হৰণ কৰিছাও 2 7 গুণ 14 আৰু ইয়াতে মৌলিক সংখ্যা আহি গৈছে তাৰ মানে তলত আৰু কৰিব নোৱাৰি মৌলিক সংখ্যা আহিলে স্টপ হ'ব লাগিব আমাৰ এতিয়া আপোনালোকে এটা 56ক আমি কি লিখিব পাৰিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 আৰু 56ৰ মৌলিক উৎপাদীকৰণ এইটোই হ'ব ইয়াৰ বাহিৰা আহিব নোৱাৰে অদ্বিতীয় বুলি কৈছিলে ইয়াতে কেইটা 2 পূৰণ হৈছে এটা দুটা তিনটা তাৰ মানে 2 কিউব ইনটু 7 24ৰ মৌলিক উৎপাদীকৰণ আমি পাই গলো আৰু 56ৰ মৌলিক উৎপাদীকৰণ আমি পাই গলো দুটাৰে পাই গলো কিবা অসুবিধা আছে জানো নাই এতিয়া মেইন কথাটো ইয়াতে কি আহিব ভালদৰে কথাটো মন কৰিব ঠিক আছে আৰু ইয়াৰ পৰা এই মৌলিক উৎপাদীকৰণ উলিয়াইছো আমি ইয়াৰ পৰা আমি কি উলাব লাগিব লসাগু উলাব লাগিব লসাগু আৰু কি উলাব লাগিব গসাগু উলাব লাগিব এইবোৰ প্ৰশ্ন কৰিব লাগিব তোমালোক কেনেকৈ উলাব লাগিব এই চাৰ্টটো পঢ়ক ইয়াতে লিখা আছে ধুনিয়াকে কি লিখা আছে ইয়াতে চাব সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতৰ গুণফল ঠিক আছে ক্ষুদ্ৰতম ঘাতৰ গুণফল সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকৰ বৃহত্তম ঘাতৰ গুণফল এতিয়া কথাটো হল ঠিক আছে এটো এলসিএম আৰু এলসিএম কথাটো ইয়াতে একচুয়ালি কি বুজাব বিচাৰিছে সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মানে মিল থকা মিক্স নহয় সরি মিল থকা কমন থকা ইয়াতে আৰু ইয়াতে কমন কিমান আছে ইয়াতে 2 আছে কমন সরি ইয়াতে 2 আছে কমন ঠিক আছে এতিয়া কি কৈছে যে ক্ষুদ্ৰতম ঘাত এতিয়া 2 কমন আছে মই গম পালো 24ৰ আৰু 56ৰ যেতিয়া মোৰ HCF মানে গসাউ উলাব লাগিব কি উলাব লাগিব গসাউ কাৰ 24 আৰু 56 তেনেহলে মোৰ কি কৰিব লাগিব কমন কি আছে হেতু চাব লাগিব কমন কি আছে 2 আছে কমন ইয়াতে 3 আছে বাট ইয়াতে 3 নাই ইয়াতে 7 আছে বাট ইয়াতে 7 নাই তাৰ মানে 3 আৰু 7 আমি লব নোৱাৰিম সাধাৰণ শব্দটো ইয়াতে ব্যৱহাৰ কৰিছে মানে মিল থকাটো আমাৰ ব্যৱহাৰ কৰিব লাগিব মিল কোন আছে 2 এতিয়া কৈছে ক্ষুদ্ৰতম ঘাত মিনিমাম ঘাত লব লাগিব এতিয়া মিনিমাম কি ইয়াতো 3 আছে একো আপত্তি নাই তাৰ মানে ইয়াতে কি কৰিব লাগিব মই 2 টু দি পাৱাৰ 3 আমাৰ কি হৈ যাব HCF মানে গসাউ হৈ যাব আৰু লসাগু কিমান হৈ যাব লসাগু এটো কিমান হৈ যাব 24 আৰু 56ৰ লসাগু ঠিক আছে কৈছে প্ৰতিটো মৌলিক যিমান মৌলিক আছে সবকে লব লাগিব ইয়াতে 2 মৌলিক আছে 3 মৌলিক আছে 2 মৌলিক আছে 3 মৌলিক আছে কিন্তু 2 সেম আছে সেম তাৰ মানে 2 লৈ লৈছো এটা সেম থাকিলে এবাৰে লব লাগিব কি কৈছে ইয়াতে বৃহত্তম ঘাত মানে বেছি ঘাতটো লয় ইয়াতে 3 আছে তাৰ মানে 2 টু 3 3 আছে 3 ওপৰত 1 আছে 3 ইয়াতে থাকক বা ইয়াতে না থাকক ইয়াতে আছে ন 3 ইউজ কৰিব লাগিব তাৰ পিছত 7 আছে 7 ইউজ কৰিব লাগিব তাৰ মানে এলসিএম মানে গসাগু হৈ যাব লসাগু হৈ যাব এইটো লসাগুত সব কেইটা লব লাগিব আৰু গসাগুত মিল থকাটো লব লাগিব আশা কৰিছো আপোনালোকে বুজি পাইছে বস্তুটো কি হয় একচুয়ালি বুজি পাইছে গসাগু ললে আমাৰ কোনটো লব লাগিব মিল থকাটো লব লাগিব আৰু লসাগু ললে আমাৰ কোনটো লব লাগিব মিল থকাটো এবাৰ লব লাগিব লগতে যিবোৰ মিল নাই সেইবোৰক লব লাগিব এতিয়া ইয়াতে ঘাতৰ কথা কৈছে একচুয়ালি মোৰ এক্সাম্পলটো অকনমান বেয়া হৈ গৈছে এক্সাম্পল মই এটো অকনমান চেঞ্জ কৰি দিছো কি চেঞ্জ কৰি দিছো মই ইয়াতে 56ৰ ঠাইত মই এটা চেঞ্জ কৰি দিছো অকনমান আপোনালোকে অকনমান ধৈৰ্য ধৰিব 56ৰ ঠাইত মই 28 লৈ অংকটো কৰিম কিমান লৈ অংকটো কৰিম 28
28 28 ক 2 এৰে কৰিলে কিমান হ'ব 2 এৰে হৰণ কৰিলে 14 2 14 গুণ 28 আকৌ যদি 2 এৰে হৰণ কৰো কিমান হ'ব 7 তাৰ মানে 28 ক মই যদি এটা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে লিখিম 2 পূৰণ 2 পূৰণ 7 লিখিব লাগিব 2 পূৰণ 2 কিমান হৈ আছে 2 টু দি পাৱাৰ 4 সৰি 2 স্কয়াৰ ইনটু 7 ঠিক আছে এতিয়া ইহতৰ গসাউ আৰু লসাউ কেনেকৈ উলিয়াব গসাউ উলিয়াবলৈ হলে কাৰ 24 আৰু 28 গসাউ উলিয়াবলৈ হলে এটা বস্তু ইয়াতে লক্ষ্য কৰিব লাগিব কি লক্ষ্য কৰিব লাগিব মিল থকাটো মই কৈছিলো মিল কোন আছে 2 আছে ওয়াও এতিয়া ইয়াতে 2 ৰ পাৱাৰ 3 আছে ইয়াতে 2 ৰ পাৱাৰ 2 আছে মই এতিয়া পাৱাৰ 2 লম নে 3 লম প্ৰশ্ন ইয়াতে থিয় হ'ব কাৰণ মিল থকা মই চালো 2 আছে 2 আছে একেবাৰে ইজি বাট প্ৰশ্নটো ইয়াতে থিয় হৈছে মই মিল থকাটো 2 আছে 2 ইয়াতে 2 ৰ পাৱাৰ 3 আছে ইয়াতে 2 ৰ পাৱাৰ 2 আছে এতিয়া মই পাৱাৰ 2 টো ইউজ কৰিম নে 3 টো ইউজ কৰিম প্ৰশ্ন ইয়াতে থিয় হ'ব ইয়াতে ভালদৰে মনোযোগ কৰিব ক্ষুদ্রতম কিমান আছে মিনিমাম পাৱাৰ কিমান আছে ইয়াতে 3 আছে ইয়াতে 2 আছে মিনিমাম কি 2 আছে তাৰ মানে গসাউ হৈ যাব মিনিমাম থকাটো 2 স্কয়াৰ হৈ যাব গসাউ 3 টো আমি লব নোৱাৰি মিনিমাম টো লব লাগিব মিনিমাম 2 স্কয়াৰ আছে 2 লৈ লিছো আৰু কিবা মিল আছে জানো নাই এৰি দিও লগতে লসাগু 24 আৰু 28 মিল থকাটো লব লাগিব মিল থকাটো এবাৰে লব লাগিব মই লৈছো এতিয়া মোৰ কথা হল মই মিল থকাটো এবাৰ লৈছো এতিয়া পাৱাৰটো 2 থকাটো ইউজ কৰিম নে 3 থকাটো ইউজ কৰিম ইয়াতে কৈছে বৃহত্তম ঘাত বেছি যেটো থাকিব হেতু ইউজ কৰিব লাগিব কোন বেছি আছে 2 বেছি নে 3 বেছি 3 বেছি তাৰ মানে 2 টু দি পাৱাৰ 3 যিকেটা আছে হেকেটো লবই লাগিব 3 আছে 3ও থাকিব 7 আছে 7ও থাকিব এইটো কথাই মই বুজাব বিচাৰিছো ঠিক আছে এইটো কথা ভালদৰে মনত ৰাখিব লগতে very important ফৰ্মুলা এটা একেবাৰে 100% ইম্পৰ্টেন্ট very বহুত বেছি very ইম্পৰ্টেন্ট হয় এই ফৰ্মুলাটো মই সকলোকে কও যে লাইফত কি কৰা বা নকৰা এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো মনত ৰাখিবলৈ ট্ৰাই কৰিবা কি আছে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ইহতৰ ক্ষেত্ৰত ইহতৰ গসাউ আৰু লসাগুৰ পূৰণফল যদি গসাউ এই সংখ্যা দুটাৰ যদি গসাউ যিমান হ'ব আৰু লসাগু যিমান হ'ব এই দুটা যদি আমি পূৰণ কৰি দিও আৰু এই সংখ্যা দুটা যদি পূৰণ কৰি দিও সদায় সমান হ'ব এতিয়া ইয়াতে আমি एग्जांपल লৈ চাও ঠিক আছে সংখ্যা দুটা আমাৰ কি আছিল এটা আছিল 24 আনটো আছিল 28 24 আৰু 28 কৰিলে কিমান হৈ যাব 24 আৰু 28 পূৰণ কৰিলে কিমান হৈ যাব 576 আৰু সৰি 48 96 2 16 17 672 24 আৰু 28 পূৰণ কৰিলে কিমান হ'ব 672 ঠিক আছে তাৰ মানে সংখ্যা দুটাৰ পূৰণফল আমি পালো প্ৰশ্নত কৈছে যে সংখ্যা দুটাৰ পূৰণফল আৰু ইহতৰ লসাগু আৰু গসাগুৰ পূৰণফল সমান হ'ব ঠিক আছে এতিয়া ইহতৰ লসাগু কিমান পালো 2 স্কয়াৰ পূৰণ লসাগু কিমান পালো 2 টু দি পাৱাৰ 3 ইনটু 3 into 7 এটু গসাউ এটু লসাউ এই দুটা পূৰণ কৰিলেও মোৰ 672 আহিব লাগিব আপোনালোকে পূৰণ কৰি চাব এটু 2 স্কয়াৰ মানে 4 into 8 into 3 into 7 কিমান হ'ব 28 4 into 8 কিমান হৈ যাব 4 into 8 32 into 21 আৰু এই দুটা পূৰণ কৰিলে আপোনালোকৰ কিমান আহিব 672 আহিব তাৰ মানে এই দুটা সদায় সমান পাব আপোনালোকে সদায় কি পাব সমান পাব আপোনালোকে পূৰণ কৰি চাব ইয়াতে সদায় সমান আহিব আশা কৰিছো আপোনালোকে বস্তুটো বুজি পাইছে যে যি কোনো দুটা অখণ্ড সংখ্যা দিয়া থাকিলে ইহতৰ গসাউ আৰু লসাগু যদি আমি পূৰণ কৰি দিও আৰু সংখ্যা দুটা যদি পূৰণ কৰি দিও পূৰণফল সদায় সমান পোৱা যাব একেবাৰে কথাটো মাইন্ডত ৰাখি দিব ঠিক আছে বহুত ইম্পৰ্টেন্ট কথা হয় নেক্সট আমি চাও ইয়াতে কি আছে কিন্তু ইয়াতে এটা মন্তব্য আছে ৰিমাৰ্কস আছে বহুত বেছি ইম্পৰ্টেন্ট এটো সবে ইগনোৰ মাৰি দিয়ে কিন্তু ইগনোৰ নে মাৰিব লসাগু আৰু গসাগু কেৱল দুটা অংকৰে উলাব নোৱাৰি তিনিটাৰো উলাব পাৰি চাৰিটাৰো উলাব পাৰি পাঁচটাৰো উলাব পাৰি বহুত কেইটাৰ উলাব পাৰি কিন্তু ইয়াতে কি কৈছে মন কৰা 672 120 ইহতৰ গসাগু আৰু লসাগুৰ পূৰণফল ইহতৰ 6 আছে এটা 72 আছে এটা 122 আছে আমি জানো সংখ্যা দুটাৰ পূৰণফল আৰু লসাগু আৰু গসাগুৰ পূৰণফল সমান কিন্তু যেতিয়া তিনিটা দিব তেতিয়া ইহতৰ গসাগু আৰু লসাগুৰ পূৰণফল সমান নহবও পাৰে এনেকা নহয় যে তিনিটা সংখ্যা দিয়া থাকিলে পূৰণফল সমান হ'ব তিনিটাৰ ক্ষেত্ৰত নহব পাৰে নহব পাৰে কিন্তু দুটাৰ ক্ষেত্ৰত 100% হ'ব ইয়াতে কেইটা সংখ্যা দিছে এটা দুটা তিনটা তিনটাৰ সংখ্যা পূৰণ কৰি আমি ইহতৰ লসাগু আৰু গসাগু পূৰণ কৰিলে এনসাৰটো সেম আহিব নহব পাৰে নট ইকুয়াল টু সাইন ইউজ কৰিছে নহব পাৰে নহব পাৰে মই কোৱা নাই যে নহব একেবাৰে নহব হ'ব পাৰে নহব কিন্তু এটা কথা মনত ৰাখিব যদি দুটা সংখ্যা দিয়া থাকে তেনেহলে সংখ্যা দুটাৰ পূৰণফল আৰু ইহতৰ লসাগু আৰু গসাগুৰ পূৰণফল সদায় সমান হ'ব এইটো কথা ভালদৰে মনত ৰাখিব ঠিক আছে এইটো কি কৈছে গতিকে সংখ্যা তিনটাৰ গুণফলটো ইহতৰ গসাগু আৰু লসাগুৰ গুণফলৰ সমান নহব পাৰে
ঠিক আছে একেবাৰে ইজি বস্তু আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে আজিৰ কাৰণে এইখিনি আছিল কনসেপ্ট ইয়াতে ক্লিয়াৰ কৰি দিলো মই এতিয়া অনুশীলনী 1.2 ফালি দিম এক ফালৰ পৰা ফালি দিম এনসাৰ সলিউশন কৰি লৈ আহিম আৰু ইমান ধুনিয়াকে আমি কনসেপ্টটো মানে সৰি প্ৰবলেমবোৰ কমপ্লিট কৰিম যাতে পঢ়ি মজা লাগি যায় ম্যাথমেটিক্সৰ বাবে মানে এটা ভিতৰৰ পৰা এটা ফিলিংস আহে আই লাভ ম্যাথমেটিক্স yes I love math এনেকা এটা ফিলিং আহে ঠিক আছে আজিৰ কাৰণে এইখিনি চেনেলটো সাবস্ক্ৰাইব কৰিব ম্যাথমেটিক্স ইজি বনাবৰ কাৰণে মই আহি আছো সেবা বৰ্ডত এতিয়া আমি সহজ কৰিম সেই কাৰণে আপোনালোকে মৰম দি থাকিব ভালদৰে চেষ্টা কৰি থাকিব ফাইট কৰি থাকিব কিবা অসুবিধা হলে মোক সদায় কন্টাক্ট কৰিব মই সদায় আপোনালোকক সহায় কৰিবৰ কাৰণে আগুৱাই আহিম ঠিক আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ টাটা লাভ ইউ অল